পহিলা মাঘৰ সন্ধিয়া বাহনাৰ ঐতিহ্যমণ্ডিত বুধবৰীয়া হাট প্ৰাংগণত ভোগালীৰ গধূলি শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান সফলভাৱে সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে বাহনাৰ এগৰাকী উদীয়মান অভিনেতা দীপম হাজৰিকাই আধৰা অনুষ্ঠানটিত আৰম্ভণিতে প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ, সদ্যপ্ৰয়াত শিল্পী সমৰ হাজৰিকা আৰু প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই স্থানত সমবেত হৈছোঁ ভোগালীৰ গধূলি শীৰ্ষক আমাৰ চালকসকলে ইয়াত অংশগ্ৰহণ কৰিছে। বাহনাবাসী ৰাইজ গোট খাইছে। আমাৰ জুবিন দা বিহীন মাঘৰ বিহু উদযাপন কৰিছোঁ। তাৰ মাজতো আমি তেখেতক স্মৰণ কৰিছোঁ। আজিৰ দিনটোত স্মৰণ কৰি আমাৰ ৰাইজ একত্ৰিত হৈ মেজিত অগ্নিসংযোগ কৰি আজি আমাৰ অনুষ্ঠানটো এটা কথা হৈছে যে আমাৰ শিশুসকলেও সৰু সৰু ল'ৰা ছোৱালীসকলেও ওলাই আহি অংশগ্ৰহণ কৰিছে। তেওঁলোকে সৃষ্টিশীল মন তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু সৰুলৈ তবলা বজাইছে। একেবাৰে 6-5 বছৰীয়া ল'ৰা আৰু কণমানিহঁতে জুবিনৰ গীত গাইছে। আজি এই মুহূৰ্তত আমি গৌৰৱেৰে ক'ব পাৰোঁ যে জুবিন গাৰ্গদেৱৰ সৃষ্টিৰাজি সুৰক্ষিত হৈ আছে আৰু আমি তেনেকৈ আগবাঢ়ি যাব লাগিব। আমি অদূৰ ভৱিষ্যতেও এই অনুষ্ঠান আমি আয়োজন কৰিম। আমি সমস্ত ৰাইজ বাহনাবাসী ৰাইজ একত্ৰিত হৈ সম্প্ৰীতিৰে আমি আগবাঢ়ি যাম। উক্ত অনুষ্ঠানৰ পাছতে মেজি প্ৰজ্বলন কৰা হয় আৰু মেজিৰ সন্মুখতে স্থানীয় যুৱক যুৱতী তথা ছাত্ৰ ছাত্ৰীসকলে নৃত্যগীত পৰিৱেশন কৰাৰ লগতে ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ 7ম, 8ম আৰু 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 12 ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণেৰে শীতৰ সন্ধিয়াটি উমাল কৰি তোলে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে বাহনাৰ 4গৰাকী কৃতি ছাত্ৰ ছাত্ৰী ক্ৰমে বাহনা নাট গাঁৱৰ গৌৰীস্মিতা নাথ, ধোৱাপুখুৰী গাঁৱৰ সংস্কৃতা মধুকৈল্য, হুকিমৰা গাঁৱৰ সুমিশিখা বৰা আৰু হুকিমৰা গাঁৱৰে দেৱাশিষ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰে গৌৰীস্মিতা বৰাই অসম বন সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ফৰেষ্ট ৰেঞ্জাৰ পদ লাভ কৰিছে। সংস্কৃতা মধুকৈল্যই ইউনাইটেড কিংডমৰ ৱেলফাষ্ট ষ্টেট কুইন্স ইউনিভাৰ্চিটিৰ পৰা সুখ্যাতিৰে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। সুমিশিখা বৰাই নতুন দিল্লীৰ সংসদ ভৱনত ইংৰাজীত ভাষণ প্ৰদান কৰাৰ লগতে অলপতে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিকশিত ভাৰত য়ং লিডাৰ্ছ ডায়লগ 2026 শীৰ্ষক অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰিছে আৰু দেৱাশিষ শইকীয়াই উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ পৰা 2025 বৰ্ষত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছে। অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী ডিম্বেশ্বৰ বৰা, চৰকাৰী গাঁও প্ৰধান বাবুল চন্দ্ৰ বৰা, বাহনা সৰ্বোদয় সাংস্কৃতিক সংঘৰ সভাপতি পুলিন হাজৰিকা, বাহনা নাথগাঁও উন্নয়ন সমিতিৰ সম্পাদক পৰাগ নাথ, নিৰদা হাজৰিকা, সূৰ্য বৰা, মহিধৰ বৰা, প্ৰদীপ হাজৰিকা প্ৰমুখ্যে বহুসংখ্যক স্থানীয় তথা অঞ্চলবাসী ৰাইজ উপস্থিত আছিল। অনুষ্ঠানৰ শেষত উদ্যোক্তাসকলে সমূহ শুভাকাংক্ষী ৰাইজৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু জুবিন গাৰ্গৰ অনুপম সৃষ্টি মায়াবিনী গীত পৰিৱেশন কৰি অনুষ্ঠানটি সমাপ্তি কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।